নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 1 জুলাইৰ পৰা এই জয় ৰাশিৰ ধন টকাৰে উপচি পৰিব। মা লক্ষ্মীৰ বিশেষভাৱে কৃপাদৃষ্টি পৰিব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটামটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, যেতিয়া ভগৱানে কাৰোবাক ধন সম্পত্তি দিয়ে তেন্তে তেওঁক যিমান পাৰে দিয়ে থাকে, অগণন দিয়ে, অলেখ দিয়ে। তেওঁ ভাবিব নোৱাৰিব যে কোনফালৰ পৰা তেওঁ ধন আহিছে। ঠিক তেনেকুৱাই হ'বলৈ গৈ আছে এই 6 ৰাশিৰ ওপৰত। বন্ধু বান্ধৱীসকল, এইকেইটা ৰাশিৰ ওপৰত মা লক্ষ্মীৰ বিশেষভাৱে কৃপাদৃষ্টি পৰিব। এওঁলোকৰ লাভ হ'ব ধন সম্পদ। গতিকে জানো আহক এই ভাগ্যশালী ৰাশিকেইটানো কি কি। 1 নম্বৰতে মেষ ৰাশি। এই ৰাশিৰ লোকসকলে এই জুলাই মাহৰ পৰা বহুতো বেছি সুফল লাভ কৰিব পাৰিব। এওঁলোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা পৰিবলৈ গৈ আছে। এই মাহটোত এওঁলোকে বাহিৰা টকা উপাৰ্জন কৰিব পাৰিব। টকা ঘটিবৰ কাৰণে বহুতো সুবিধা আৰু বহুতো সুযোগ লাভ কৰিব পাৰিব। সমাজত কৰ্মৰ জৰিয়তে মান সন্মান বৃদ্ধি পাব আৰু প্ৰত্যেকটো কৰ্মতে আপুনি সফলতা লাভ কৰিব পাৰিব। বহুদিনৰ পৰা ৰৈ থকা কাম খোল খাব পাৰে। দাম্পত্য জীৱন সুখৰ হ'ব। প্ৰেমৰ জীৱনত বহুতো ভাল প্ৰতিফলন দেখিবলৈ পাব। এই সময়ত এই ৰাশিৰ লোকসকলে বহুতো শুভ ফল লাভ কৰিব পাৰিব। এওঁলোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষভাৱে আশীৰ্বাদ থাকিব। ধন সম্পদ লাভ হ'ব। সকলো কামতেই লাভৱান কৰিব পাৰিব। ভাগ্যৰ পুণ্য সংযোগ মিলিব। এই মাহটিত দুখ দুৰ্গতি বাধা বিঘিনি দূৰ হ'ব। পাৰিবাৰিক জীৱনত শান্তি আহিব। এই জাতক জাতিকাসকলে এই মাহটিত মনে বিচৰা সংগী লাভ কৰিব পাৰিব। সকলোৰ ফালৰ পৰাই এওঁলোকে ভাল ফল দেখিবলৈ পাব। 2 নম্বৰতে মিথুন ৰাশি। এই ৰাশিৰ ওপৰতো মা লক্ষ্মীৰ বিশেষভাৱে কৃপাদৃষ্টি পৰিব। এই ৰাশিৰো এই মাহটোত খুবেই ভাল এক প্ৰতিফলন দেখিবলৈ পাব। এই জুলাই মাহটোত এনেই কিছুমান সুযোগ আছে যিখিনি মা লক্ষ্মীৰ কৃপাৰ ফলত আপুনি লাভ কৰিব পাৰিব। আপোনাৰ কেৰিয়াৰৰ লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুতো ভাল এক প্ৰতিফলন দেখিবলৈ পাব। লটাৰী বা তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও বহুতো ভাল এক প্ৰতিফলন দেখিবলৈ পাব। আৰু লগতে ক'ৰবাৰ পৰা পাব লগা ধন বা ৰখি থকা ধন এই মাহত পাব পাৰে। মান সন্মান বৃদ্ধি পাব। বহুত ডাঙৰ দায়িত্ব বহন কৰিব লগা হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰাও এই জুলাই মাহটোত খুবেই ভালে যাব। এই ৰাশিৰ লোকসকলে এই সময়ত যি আশা কৰে সকলো আশাই পূৰ্ণ হ'ব। আহিব লগা সময়ে এওঁলোকৰ বাবে লৈ আহিব সুখৰ বতৰা। এই সময়ত আপোনাৰ পৰাক্ৰম ও আত্মবিশ্বাস বাঢ়িব। লগতে পৰিশ্ৰমৰ ফল লাভ কৰিব পাৰিব। এই সময়ত আপোনাৰ সকলো পৰিণাম আপোনাৰ কাৰ্যৰ ক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব। সকলো দিশতেই পাব সফলতা। 3 নম্বৰতে কন্যা ৰাশি। এই ৰাশিৰ ওপৰতো মা লক্ষ্মীৰ বিশেষভাৱে কৃপাদৃষ্টি পৰিব। এই মাহটোত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব। ইয়াৰ উপৰিও আপুনি যদি কিবা সমস্যাত ভুগি আছে তেন্তে সেই সমস্যাৰ পৰাও ৰক্ষা পাব। এই ৰাশিৰ বাবে এই সময়ত এওঁলোকৰ প্ৰত্যেকটি কাৰ্যতেই বন্ধু বান্ধৱীৰ সহযোগ লাভ হ'ব, যিয়ে তেওঁলোকৰ উন্নতিত বিশেষ ভূমিকা আগবঢ়াব পাৰে। চন্দ্ৰমাৰ শুভ প্ৰভাৱৰ দ্বাৰা আপুনি এই সময়ত চিন্তাৰ পৰা মুক্তি হ'ব। মন আনন্দৰে ভৰি থাকিব। যিসকল লোক ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ এই সময়ত বিশেষ লাভ মিলিব। এই সময়ত আপোনাৰ ধন লাভৰ যোগ আছে। ধাৰ ঋণৰ পৰা এই মাহটিত মুক্তি পাব। লগতে সম্পদ বৃদ্ধি তথা ধন টকাৰ লাভৰ যোগ প্ৰবল। দাম্পত্য জীৱন সুখৰ হ'ব। সুখ সমৃদ্ধি বৃদ্ধি হ'ব।
কৰ্ম দিশত উন্নতি আৰু সাফল্য দেখিবলৈ পাব। 4 নম্বৰতে তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ ওপৰতো মা লক্ষ্মীৰ বিশেষ কৃপাদৃষ্টি পৰিব, যাৰ ফলত সকলো দিশতেই এওঁলোকে লাভৱান হৈ থাকিব পাৰিব। চন্দ্ৰৰ শুভ প্ৰভাৱ পৰিব। প্ৰেম প্ৰণয়ত উন্নতি দেখিবলৈ পাব। দুখ দুৰ্গতি বাধা বিঘিনি আদি দূৰ হ'ব। জীৱনত শান্তি আহিব আৰু মনে বিচৰা সংগী লাভ কৰিব পাৰিব। শিক্ষা বিদ্যা জ্ঞানৰ ক্ষেত্ৰত সুফল অৰ্জন কৰিব পাৰিব। লগতে সম্পদ বৃদ্ধি তথা ধন টকাৰ লাভৰ যোগ প্ৰবল। এই জাতক জাতিকাসকলৰ এই বছৰটিত আৰ্থিক উন্নতি লাভৰ যোগ ৰৈছে। শিক্ষাৰ্থীৰ বাবে এই বছৰটিত অত্যন্ত শুভ। সকলো কামতেই লাভৱান কৰিব পাৰিব। ভাগ্যৰ পুণ্য সংযোগ মিলিব। এই ৰাশিৰ বাবে এই সময় থাকিব অতিকৈ উত্তম হিচাপে। এই সময়ছোৱাত যি কাৰ্যক লৈ চিন্তিত হৈ আছিল সেই সকলোবোৰ কাৰ্য এই সময়ত দূৰ হৈ যাব। এই সময়ত এই ৰাশিৰ লোকসকলৰ যিকোনো চৰকাৰী কাম কাজ ৰখি আছিল সেই সকলোবোৰ কাম আৰম্ভ হ'ব। লগতে এওঁলোকৰ বাবে এই সময়ছোৱাত কোনো নতুন কাম কাজ নতুন মাটি বাৰী কিনাৰো যোগ আহিব পাৰে। এই সময়ত আপোনাৰ আৰ্থিক লাভৰো সম্ভাৱনা আছে। এই সময়ত আপোনাৰ পৰিয়ালবৰ্গৰ মাজলৈ সুখ আহিব। কোনো ডাঙৰ কামত আপুনি সফলতা লাভ কৰিব পাৰিব। 5 নম্বৰতে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলেও এই জুলাই মাহটোত এক ভাল প্ৰতিফলন দেখিবলৈ পাব। মা লক্ষ্মী এই ৰাশিৰ ওপৰত বহুতো ভাল এক প্ৰভাৱ বিস্তাৰ কৰিব। জুলাই মাহৰ আৰম্ভণিতে এই ৰাশিয়ে ভাল কাম কাজ ঘৰখনত হোৱাটো দেখা পাব আৰু লগতে কোনো নতুন সংগী পাব পাৰে। এই সময়ত এই ৰাশিৰ লোকসকলে চাকৰি ক্ষেত্ৰত বা বিজনেছৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। এই মাহটিত এওঁলোকে অত্যন্ত আনন্দ লাভ কৰিব পাৰিব। এই ৰাশিৰ যিবোৰ সমস্যা হৈ আছিল সকলোবোৰ দূৰ হ'ব। সুখ সমৃদ্ধি আহিব। যিসকল লোক ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ লাভৰ যোগ ৰৈছে। এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। শত্ৰুৰ পৰা বিজয় লাভ কৰিব পাৰিব, অৰ্থাৎ ধন লাভৰ যোগ ৰৈছে। এওঁলোকে এই সময়ত সকলো প্ৰকাৰৰ সা সুবিধা লাভ কৰিব পাৰিব। নতুন ভূমি আৰু বাহন কিনাৰো যোগ ৰৈছে। 6 নম্বৰতে মীন ৰাশি। এই ৰাশিৰ লোকসকলেও এই জুলাই মাহটিত ভাল প্ৰভাৱ দেখিবলৈ পাব। মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। যি কামতে হাত দিব সেই কামতেই সফলতা দেখিবলৈ পাব। প্ৰেমৰ জীৱনত বহুতো সুখী হ'ব। আগতকৈ খৰচ কম হ'ব। আৰ্থিক স্থিতি মজবুত হ'ব। এই ৰাশিৰ লোকসকলে শাৰীৰিক পূৰ্বতকৈ উন্নতি দেখিবলৈ পাব। যি আশা কৰিব সকলোবোৰ পূৰ্ণ হ'ব। এই ৰাশিৰ লোকসকলৰ ওপৰত বিশেষভাৱে মা লক্ষ্মীৰ কৃপাদৃষ্টি পৰিব। লাভ হ'ব ধন সম্পত্তি। কোনো নতুন কামত আগবাঢ়িব পাৰিব। পাৰিবাৰিক জীৱনত উন্নতি আহিব। এই ৰাশিৰ বাবে আহিব লগা সময় বহুতো শুভ উত্তম হিচাপে ৰ'ব। এই সময়ছোৱাত আপোনাৰ বহুতো ডাঙৰ লাভ হোৱাৰ যোগ আছে। যিকোনো কামতেই সফলতা লাভ কৰিব পাৰিব। দাম্পত্য জীৱন সুখৰ হ'ব। এওঁলোকে এই সময়ত উন্নতি দিশে আগুৱাই যাব পাৰিব। যি কাম আৰম্ভ কৰিম বুলি ভাবি আছে তেন্তে কৰিব পাৰে, কাৰণ এই সময়ত আপোনাৰ বাবে অত্যন্ত শুভ দিন। আজিলৈ ইমানেই। ধন্যবাদ।